এক ব্ৰেকিং নিউজ 29 ডিসেম্বৰ বিয়লি 5 বজাত আলোচনাপন্থী আলফাৰ সৈতে হ'ব শান্তি চুক্তি দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব ত্ৰিপাক্ষিক শান্তি চুক্তি আৰু উপস্থিত থাকিব অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া শশধৰ চৌধুৰীকে ধৰি আলোচনাপন্থী আলফা নেতৃত্ব লগতে উপস্থিত থাকিব আলোচনাপন্থী আলফাই আমন্ত্ৰণ জনোৱা দল সংগঠন আৰু বিশিষ্ট নাগৰিক আৰু আজি দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আমি নিউজ লাইভৰ দৰ্শকসকলক জনাই আছো 29 ডিসেম্বৰ বিয়লি 5 বজাত আলোচনাপন্থী আলফাৰ শান্তি চুক্তি বৈঠক আৰু দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব ত্ৰিপাক্ষিক শান্তি চুক্তি পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি হ'ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সত্য নহয় বুলি স্পষ্ট কৰি দিছে এপিডিচিএল কৰ্তৃপক্ষই বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ কোনো ধৰণৰ প্ৰস্তাৱ দিয়া নাই বুলিও স্পষ্ট কৰি দিছে এপিডিচিএলে ৰাইজক বিভ্ৰান্ত নহবলৈ সামাজিক মাধ্যম যোগে আহ্বান জনাইছে সংস্থাটোৱে পুনৰ শোণিতপুৰত ডাইনী কাণ্ড একবিংশ শতিকাত অন্ধবিশ্বাসৰ বলি হৈ সৰ্বশ্ৰান্ত এটি দুৰ্ভগীয়া পৰিয়াল শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ছটাই 9 মাইলত ডাইনীৰ সন্দেহত এটা পৰিয়ালৰ ওপৰত চলোৱা হয় দলবদ্ধ নিৰ্যাতন চাৰিদুৱাৰ অসম অৰুণাচল সীমান্তৰ ছটাই 9 মাইল গাঁৱত 60 ঊৰ্ধৰ দম্পতি ফিলুৰাম বসুমতাৰী আৰু তেওঁৰ পত্নী চৰাই বসুমতাৰীক ডাইনীৰ অভিযোগ তুলি গাঁওখনৰ ৰাইজে পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাৰীৰ সকলো গছ কাটি তহিলং কৰি গাঁওখনৰ পৰা উচ্ছেদ কৰিছে আমাক বিনা নামত বদনাম কৰিবলৈ আমাক কাকে গছ গছনি কাটি পেলাই গতাই ধ্বংস কৰি পেলাই আমাক খেদি দিছে পৰহি নতুন আহি উঠাত আমাক দেখিয়ে পাই থাকে বোলে সপোনত ডাইনী বুলি সেইকাৰণে ডাইনী ক'লে আমি খবৰে নাজানো তাৰপিছত মোক এনেকুৱা চোতালত পীৰা বহাই পেলাই ইয়ে বুলি কৈ দিলে যোনে দেখুৱাই দিছে তাৰ নাম বশিষ্ঠ বসুমতাৰী ইফালে এই ডাইনী কাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে শোণিতপুৰ জিলা আৰক্ষীয়ে পৰিয়ালক সাক্ষাৎ কৰি ঘটনা সন্দৰ্ভত বুজ লয় আয়ুক্তগৰাকীয়ে সঘনাই ডাইনী কাণ্ড সংঘটিত হোৱা সন্দৰ্ভত সজাগতামূলক পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথাও সদৰি কৰিলে জিলা আয়ুক্তগৰাকীয়ে এইটো এটা মৰ্মন্তুদ ঘটনা পৰহি দিনা ৰাতি ইয়াতে হৈছিলে এই চোতালতে মানে ডাইনী সন্দেহ কৰি এই মহিলাগৰাকীক কিছু মানুহে জ্বলাই দিছিলে মহিলাগৰাকী ইনফেক্ট ইয়াতেই মৃত্যুমুখত পৰিলে যদিও তেজপুৰ মেডিকেল কলেজলৈ যোৱা গ'ল যিগৰাকী মানুহৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিলে এই মানুহগৰাকীক হয়তো আৰু কিছুদিন আগতেই এনেকুৱা ধৰণৰ কিছুমান মনোমালিন্য আছিলে সমাজত এনেকুৱা ধৰণৰ অন্ধবিশ্বাসৰ কুচিন্তাৰ যাতে বশৱৰ্তী নহয় এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব ইতিমধ্যে 4জন লোকক আটক কৰা হৈছে তেখেতসকলক আমি ৰিমাণ্ড ল'ম আৰু কোনোবা লোক জড়িত হৈ আছে নেকি বা কোনোবাই তেনেকুৱা ইনষ্টিগেট কৰিছে নেকি এই বিষয়ে আমি আৰু তদন্ত আগবঢ়াম খদিয়াৰ এছপি কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ দেওবাৰে আৰক্ষীৰ গুলীত 3 যুৱক গুলীবিদ্ধ হৈছিল আৰু এই ঘটনাক লৈ পৰিয়াল আৰু স্থানীয় লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ গুলীবিদ্ধ হোৱা 3 যুৱকৰ চিকিৎসা আৰু ক্ষতিপূৰণৰ দাবী পৰিয়ালৰ উত্তাল প্ৰতিবাদৰ পাছতে চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে এটা কাম কৰক এতিয়া হৈছে কি আইনগত যিখিনি ব্যৱস্থা আছে সেইখিনি হ'ব তাৰ পাছত আপোনালোকৰ ল'ৰা ঘূৰাই পাব আইনগত ব্যৱস্থাটো হ'ব ঘূৰাই পালে নহ'ব নহয় ল'ৰাকেইটাৰ জীৱন ঘটনাটোৰ পাছত আইচেং অসমে কাৰ ফোন কৰিছে মই জানো এতিয়া মই যদি মানুহ খাবলৈ যাওঁ তেতিয়া আপোনালোকে মোক বেয়া পাব কাৰ ফোন আহিছে মানুহ ওলাই যাব লগা কৈছে সেইটো মই জানো বুজিছে বাইদেউ শুনক মই এটা কথা কৈছোঁ আপোনাৰ বয়স যথেষ্ট হৈছে হয় নাই এই ঘৰৰ মানুহবিলাকক বুজাওঁগৈ যে তহঁতে ভাল কামত লাগ এই আলফাত নাযাবি এই ল'ৰাখিনি চব চেষ্টা কৰিলে সমাজত বুজিছে নাই সেইটো অলপ চাব এতিয়া সি যদি সিপিনে গুচি গ'লে হয় তাত আলফাই মাৰিলে হয় বুজিলে তাত মাৰিলে হয় এতিয়া আমাৰ হাতততো পৰিটো সিটো জীৱনেই থাকিল তাৰ বুজিলে গতিকে মোৰ পৰা মই আপোনালোকক এইটোৱে অনুৰোধ কৰিছোঁ এটা কাম কৰক এতিয়া হৈছে কি